কোনো কিন্তু চিন্তু নাই। মুঠতে তোমাৰ ছোৱালী দুজনী লৈ তুমি ঘৰৰ পৰা আজিয়ে ওলাই যোৱা। ৰাতি হওক দিন হওক মোৰ মতলব নাই। মোৰ মায়ে নতুনকৈ বিয়া পাতিবলৈ দিছে। ল'ৰা এটা জন্ম দিব নোৱাৰিলি হে? দুজনী ছোৱালী হৈছে, আকৌ বা কি হয় কি ঠিক। ওলাই যা, এতিয়া ওলাই যা ঘৰৰ পৰা। কিন্তু মা, আমি কলৈ যাম এই ৰাতিখন? দেউতা, আমাৰ লগত তুমি কিয় এনেকুৱা কৰিছা? চোৱা, মোৰ কাৰণে চিন্তা নকৰিলেও ছোৱালী দুজনীৰ কাৰণে চিন্তা কৰক। সিহঁতৰনো কি ভুল? প্লিজ এনেকুৱা নকৰিব। মই ভালে ভালে কৈছো, এতিয়াই ওলাই যা, নহলে গতিয়াই বাহিৰ কৰি দিম। ছোৱালী হৈ জন্ম ললি, সেইটোৱে তহঁতৰ ভুল হ'ল। আৰু মোৰো। দেউতাই দেখিলি নহয় কি কৰিলে, আমাক ঘৰৰ পৰা উলিয়াই দিলে। তেওঁ নতুনকৈ বিয়া পাতিব। ব'ল আমি যাওঁগৈ। আজিৰ পৰা আমাৰ কোনো ঘৰ দুৱাৰ নাই। ফুটপাতে চুটপাতে তেনেকৈ থাকিব লাগিব। ব'ল যাওঁগে। ডালিমী, মালতী, তহঁতি এটা কাম কৰ, নহ'লে ইয়াতে ৰৈ থাক। আগলৈ গ'লে আমি আৰু ক'ত যাম? কোনো উপায় নাইকিয়া হ'ব। ক'ৰবাত মই মানুহ এজনক পানী বিচাৰি চাওঁগৈ। কিজানি বা পানী অকণমান খাব পাওঁৱেই। বৰ পিয়াহ লাগিছে। ওচৰত দেখোন টিউবেল টেপ একোৱে দেখি পোৱা নাই। তহঁতি অকণমান ৰখচোন। হ'ব মা, তুমি সোনকালে আনা। মোৰ বহুত পিয়াহ লাগিছে। কালি গধূলি সময়তে খোৱা। মা উঠা, মা উঠা। কি হৈ গ'ল তোমাৰ এইবিলাক? ঐ মালতী, চাচোন চা, কি হ'ল মাৰ? মা, তুমি পানী আনিব গৈছিলা, তোমাক এনেকে গাড়ীয়ে মাৰি থৈ গ'ল। কি হ'ব এতিয়া? কোনে হস্পিটেল নিব? আমাৰ ওচৰততো পইচাও নাই। তোমালোকৰ মা আৰু জীয়াই থকা নাই। উপায় নাই আৰু, তোমালোকে দুখ নকৰিবা। এক্সিডেণ্ট হ'ল যেন পাইছো। এই ডেড বডিটো আমি নিব লাগিব পষ্টমৰ্টমৰ কাৰণে। চা মালতী, যি হ'ল হৈ গ'ল। এতিয়া আৰু দুখ কৰি থাকি লাভ নাই। আমি দুয়োজনীয়ে কিবা কৰি কষ্ট কৰি খাব লাগিব। আৰু তই এটা কথা জানই, আমি আগতে স্কুলত ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কাৰণে আমি বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী বনাইছিলোঁ। আৰু সেয়া সকলো মায়ে শিকাইছিল। এই হাতৰ কলাবোৰ ক'লৈ যাব? গতিকে মই ভাবিছোঁ আমি বাঁহৰ বস্তু বিক্ৰী কৰিম। আমি ইয়াতেই বনাম। আমাৰ ঘৰ নহ'লে কি হ'ব? জংঘলতে মনে মনে বনাম। কিন্তু ডালিমী বা, আমি ক'ত বিক্ৰী কৰিম সেইবিলাক? ইয়াৰ আৰু জংঘলত আমি কেনেকৈ বাঁহবিলাক পাম? ঐ, বৰষুণ দিলে দেখোন। ঐ বলচোন, বল গছজোপা কাষতে বহোগৈ। আমাৰ ওচৰততো ছাতিও নাই। তই অকণমান পটককৈ ইয়াতে বহচোন দেই। মই এই ছাইডতে কলগছ এজোপা আছে, পাতখিলা লৈ আহোঁগৈ। বৰষুণ যাক এৰি লওক ৰ। আমি তাৰপিছত বাঁহবাৰী এখনলৈ যাম। মই দেখিছিলোঁ তাত বহুত বাঁহ আছে। আমি যেনেকৈ হ'লেও বাঁহখিনি আনিমেই। আৰু তাৰ পাছত আমি হাতেৰে সামগ্ৰী বনাই বিক্ৰী কৰিব পাৰিম। ঐ মালতী, চা, ভগৱানে আমাক সহায় কৰিছে। ইয়াতে চাগে কোনোবাই বাঁহ ফালিছিলে বা গছ কাটিছিলে। কুঠাৰ এখন থৈ গৈছে। এই কুঠাৰখনৰ সহায়তে আমি এতিয়া বাঁহকেইডাল কাটি ল'ব পাৰিম। এতিয়া কাটি লোৱাতহে কথা আৰু। বহুত গধুৰ দেই। তেতিয়াহ'লে ডালিমী বা, ব'ল আমি কামত লাগো। অঁ, লাগোৱেই। পাৰিলে আজিয়ে মই বিক্ৰী কৰিম। আহক আহক আহক, লৈ যাওক বাঁহৰ সামগ্ৰী। ঘৰৰ আচবাব পত্ৰ লৈ যাওক। বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বেগ, বাঁহৰ টুকুৰি। আহক ৰাইজ, আহক, লৈ যাওক আমাৰ পৰা। অ' ডালিমী বা, কি মানুহ নাহিব নেকি বাৰু? ইমান দেৰি ৰখি আছো যে এতিয়ালৈকে অহাই নাই। বা, ইমান ধুনীয়া বাঁহৰ সামগ্ৰী! ৱাও, মোৰ যে বিৰাট ভাল লাগে বাঁহৰ সামগ্ৰী। মই ঘৰ সজাই বিৰাট ভাল পাওঁ। দিয়াচোন দিয়া, এই মোক বাঁহৰ বেগ এটাকে দিয়া। বৰ মজা লাগিছে। এইটো লওক বাইদেউ। দিয়া দিয়া, খুবেই সুন্দৰ হৈছে। পিছে কিমান টকা হয় বেগটোত? বাইদেউ, বেগটোৰ দাম 300 টকা। আমি আজিৰ পৰাহে আৰম্ভ কৰিছোঁ বিজনেছ। আচলতে আগতে আমি বাঁহৰ সামগ্ৰী বিক্ৰী কৰিছিলোঁ, কিন্তু মাৰ লগত গৈছিলোঁ। আমি মাৰ পৰাই শিকিলোঁ। আৰু আজি আমি প্ৰথমবাৰৰ বাবে বিক্ৰীৰ বাবে আহিছোঁ। আপুনি আমাৰ পৰা প্ৰথম লৈছে, সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। এয়া লোৱা পইচা। ধন্যবাদ, আকৌ আহিব। দেখিলি মালতী, কেনেকৈ হাতৰ বিদ্যাৰ মৰণ নাথাকে। আমি নিজে ইমান ধুনীয়াকৈ বনাই পেলাই এতিয়া যে বিক্ৰী কৰি আছোঁ। আজি কমেও 800 টকামান পাইছোঁ। মোৰ মনটো বিৰাট ভাল লাগিছে। এনেকৈ আমি নিজৰ খোৱা সামগ্ৰীবোৰ কিনি ল'বলৈ পাৰিম। ডালিমী বা, তেতিয়াহ'লে ব'ল আকৌ, আমি আৰু বাঁহ আনোগৈ আৰু বনাম। ৰ বনাম, কিন্তু অকণমান আমি জিৰাই ল'ব লাগিব। যিহেতু এতিয়া ৰাতি হ'বলৈ হৈছে লাহে লাহে। আজি আমি ৰেষ্ট লওঁ, কাইলৈ আকৌ কামত লাগিম। ভালেই হ'ল মালতী টোপনি গুচি গ'ল। নহ'লে তাই বৰ অশান্তি কৰে নহয় আগতে মাক টোপনি নধৰিলে। মই এতিয়া মাক হৈও চাবলগীয়া হৈছে আৰু বাইক হৈও চাবলগীয়া হৈছে, আৰু লগতে দেউতাকো হ'বলগীয়া হৈছে। কি কৰিব, ভগৱানে এইবোৰ লীলা খেলা দেখুৱাইছে। যিয়ে নহওক, এতিয়া ৰাতিটো কেনেকৈ সোনকালে শেষ হয় তাকেই চিন্তা কৰি আছোঁ। ৰাতিপুৱা আকৌ কামত ধৰিমগৈ।
কেইডালমান কাটিলোঁ যদিও সেইকেইডালে নহ'ব, আৰু কেইডালমান কাটি লওঁ একেবাৰে। বাৰে বাৰে আহি থাকিব বৰ ভয় নহয়। ঐ কাৰ বাহ কাটিছ হে? মোৰ বাঁহৰ বাৰী সোমাই মেলি তহঁতি তহিলং কৰিছ। সেইদিনাখন ভুলতে কোঠাৰখন এৰি থৈ গলো, গোটেই বাঁহ সোপা কাটি নিলে। আজিও মাইকী চোৰেহে পালে তাৰমানে। আচৰিত চৈতান দেই তহঁত, বিৰাট ডাঙৰ চোৰ। তহঁতক মই পুলিচত দি দিম, গম পাবি। এনেকৈ ইমান সাহস হ'ল মোৰ বাঁহৰ বাৰীত সোমাবলৈ? মালতী পলা। কেনেকুৱা ছোৱালী নহয়, ইমান সৰু সৰু ছোৱালীবিলাক চোৰ আজিকালি। আৰু কোঠাখনো লৈ গল, বৰ চৈতান হয়। মালতী, তই ইমান সোপা বাঁহ কেনেকৈ আনিলি? মই ঠিকে কাটিছিলো, কিন্তু মানুহজন যে পটককৈ পালেহি। তইতো অকল এইখিনিহে মূৰৰ ওপৰত লৈ আছিলি, ইমান গাল কেনেকৈ আহিলে? ডালিমী বা, মই যে অলপ অলপকৈ পাৰ কৰিয়ে আছিলোঁ আগৰ পৰাই। মই অকণমান ভয় লাগিছিল, কিজানিবা কাৰোবাৰ ঘৰৰ বাৰীও হ'ব পাৰে ন, সেইকাৰণে মই আগতীয়াকৈ অলপ অলপকৈ কঢ়িয়াই আছিলোঁ। আৰু মই মূৰত লৈ থকাখিনি শেষৰখিনিহে আছিল, আৰু মানুহজন শেষত আহিছে, সেইকাৰণে আমি বাচি গ'লোঁ। আৰু বহুত বাঁহ গোটাই ল'লোঁ যেতিয়া, এইবাৰ চিন্তা নাই, আমি সকলো বস্তু বনাবলৈ পাৰিম। আৰু বস্তু কি, আমি ঘৰ এটা তৈয়াৰ কৰিব পাৰিম। মইতো সেইটো কথা ভবাই নাছিলোঁ। আমিতো জংঘলে চংঘলে শুই আছোঁ এইকেইদিন। আমি দেখোন ঘৰ এটাই তৈয়াৰ কৰি ল'বলৈ পাৰোঁ। আমি যে আগতে ৱৰ্ক এক্সপিৰিয়েঞ্চত যে বনাইছিলোঁ, বাঁহৰ ঘৰ বনাই বনাই আমি কিমান স্কুলত দিলোঁ, আমি তেনেকুৱাকৈ বনাম। মাত্ৰ কথা হ'ল, আমি বাঁহকেইডাল ডাঙৰ ডাঙৰকৈ ল'ব লাগিব, তেতিয়াহে আমাৰ থকা ঘৰ ধৰণৰ হ'ব। বাৰু যিয়ে নহওক, আজিৰ বস্তুখিনি আমি বিক্ৰী কৰি লওঁ প্ৰথমে বনাই, তাৰ পাছত আমি ঘৰ এটা সাজি ল'ম দেই। ব'ল ডালিমী বা, মই পিছে এই বাঁহৰ যোনবোৰ বস্তুৰে আমি সেই খৰাহী বেগবোৰ বনাইছিলোঁ যে, অকণমান ছাইডৰ ফালেহে থৈছোঁ, অলপ আগলৈ যাওঁ ব'ল। ঐ মালতী, চাবি আজি মানুহ আহিব, কাৰণ আমি আজি টাউনত বিক্ৰী কৰিবলৈ আহিছোঁ। গাঁৱত আৰু কিমান বিক্ৰী কৰিম, বিজনেছটোতো অলপ বহল হ'ব লাগে। সেইফালে চোৱা, কিমান ধুনীয়া বাঁহ বেতৰ সামগ্ৰী বিক্ৰী কৰিছে। মজা লাগিছে কিন্তু। হাতা, চামুচ, বেগ, টুপি, ৰাম, কোনটো যে লওঁ। তোমালোকৰ এই বাঁহ বেতৰ সামগ্ৰীবিলাকৰ দামবোৰ কেনেকৈ? বস্তু চাই আছে। যদি আপুনি চামুচ আৰু হাতাবোৰ কিনে, তেতিয়া 50 টকা, 100 টকা তেনেকৈ পৰে। আৰু যদি আপোনালোকে ডাঙৰ বস্তু কিনে, তেন্তে সেনেকৈ দামবিলাক ভাগ ভাগ হৈ গৈ থাকে। আমাৰ বস্তুবোৰ 1000-2000 টকালৈকে আছে। এই বাঁহৰ পানী বটলটোকে দিয়াচোন, মোৰ ল'ৰাটোক স্কুলত দি পঠাব লাগে। সি বৰ ভাল পাব, আনকমন হ'ব ন, আৰু ইউনিক বস্তুবোৰ সদায় মোৰ প্ৰিয়। এয়া লওক, এই বটলটোৰ দাম 800 টকা। লোৱা। আচলতে আমি তোমালোকৰ কথা এই পেপাৰত পায়ে আছিলোঁ, ইমান ধুনীয়াকৈ বাঁহ বেতৰ সামগ্ৰী বিক্ৰী কৰি পেলাই স্বাৱলম্বী হ'ব পাৰিছে বুলি। আৰু তোমালোকক অনাথ ছোৱালী বুলিও কয় বহুতে। তোমালোকৰ বাৰু সঁচাকৈ মা দেউতা কোনো নাই নেকি? বাইদেউ, আমি অনাথ হয়। আৰু এই বাঁহ বেতৰ যে আমি ব্যৱসায় কৰি আছোঁ, এয়া আমাৰ সকলো হাতৰ বিদ্যা মায়ে শিকাইছে। তাৰ কাৰণেহে আমি অকণমান হ'লেও দুপইচা ইনকাম কৰি খাবলৈ পাৰিছোঁ। বাৰু, ভাল লাগিলে অহাৰ কাৰণে, আকৌ আহিব কিন্তু। যা হওক, আজি পইচা পালোঁ যেতিয়া একো চিন্তা নাই। মই ৰছী কিনি আনিছোঁ, ছাইডতে থৈ দিছোঁ, তই লৈ ল'বি দেই। মই অকণমান বাঁহ চাহবোৰ ঠিক কৰি লওঁ। আজি যেনেকৈ হ'লেও ঘৰটো আমি সাজি উলিয়াবই লাগিব। তেতিয়াহ'লে মই ৰছীখিনি লৈ আহোঁ। কিমান যে ভাল লাগিছে, বনাই বৰ সন্তোষ পাইছোঁ দেই মনত। ডালিমী বা, তোৰ যে ৰঙা চুৰ্ণিখন আছিলে, মই ইয়াতে ৰছীডালত বান্ধি কিনে এনেকৈ ওপৰতে আঁৰি দিছোঁ। পৰ্দাৰ কাম কৰিছে চাচোন, মজা লাগিছে ন, সেউজীয়া ঘৰটোত ৰঙা পৰ্দা। জানিছা দেই। ব'ল এতিয়া ভিতৰলৈ যাওঁ। কালি বস্তু বিক্ৰী কৰা সেই পইচা পাতিবোৰ গোটেই চাবলৈ আছেই। আজি মা থকা হ'লে কিমান যে ভাল লাগিলে হয়। আচলতে আমাৰ কপালতে আছিল এনেকৈ। আৰু মায়ে আমাক স্বাৱলম্বী হ'বলৈ কাৰণে যেন বাট দেখুৱাই থৈ গৈছিল। সঁচাকৈয়ে ঈশ্বৰৰ মহিমা যে একদম ধৰিবলৈ নোৱাৰি। যিয়ে নহওক, আমি যে ঘৰটো সজাই ল'বলৈ পাৰিলোঁ, সেয়াই তই সুখী হচোন এতিয়া। আৰু আমি সুখত থাকিলেহে মা ওপৰত সুখত থাকিব, সেইটো কিন্তু মনত ৰাখিবি। আৰু ঘৰ আমাৰ যেনেকুৱাই নহওক কিয়, আমি নিজে সাজি লোৱা ঘৰটোৰ কথাই সুকীয়া। আৰু এতিয়া ঘৰৰ ভিতৰত বিচনাত যে বহি আছোঁ, সেইটো আটাইতকৈ সুখৰ কথা। আমি এতিয়া নিৰাপদ। আৰু বাকী যিয়ে নহওক, হেৰি নহয়, তই জানো পইচাখিনি হিচাপ কৰিলি কালি পৰহি? নিশ্চয় তেনেকৈ পেলাই থৈছ নহয় জানো? ব'ল হিচাপ কৰোঁগৈ। বিচনাৰ ওপৰত থ'লে ভাল নহ'ব, তলতে বহোগৈ ব'ল, গৰমো লাগিছে। কালি পোৱা পইচাই মাংস 100 টকা আনি থৈ দিছোঁ। তোক মই ক'বলৈ পাহৰিছিলোঁ, তাকে সিজাম দেই, এতিয়া খাম দুইজনীয়ে। হিচাপ কৰি মোৰ হাতত দেখোন তোতকৈ বেছিয়ে আছে, 1200 টকা আছে ইয়াত। আমি বেংকত জমা কৰিবলৈ পাৰিম, তেতিয়া ডাবল হৈ যাব। মইতো কম বুলি ভাবিয়ে আছিলোঁ, কিন্তু বেংকৰ একাউণ্ট খুলিবলৈ কাৰণে তোৰ জানো 18 বছৰ হ'ল? বেংকৰ একাউণ্ট খুলিবলৈ 18 বছৰ হ'ব লাগিব বুলি কথা নাই নহয়। অৱশ্যে মোৰ 20 বছৰ হৈছে এতিয়া, কিন্তু 18 বছৰ তলত হ'লেও একাউণ্ট খুলিবলৈ পাৰি।
এই ঘৰটো দেখোন বিৰাট ধুনীয়া। ইমান মই জংঘলে জংঘলে ঘূৰি ফুৰিলো, ইমান ধুনীয়া ঘৰ কিন্তু মই ক'তোৱে দেখি নাপালো। কি মজা বনাইছে দেই, খেৰ দিছে, বাঁহ দিছে। মজা মজা। দৰ্জা নহলে কি হল, পৰ্দাখন আকৌ চূৰ্ণিৰে বনাইছে। বহুত মজা লাগিছে, খিৰিকীও আছে। বৰ মজা লাগিছে দেই। সোমাই চাওচোন ঘৰৰ ভিতৰত কোনোবা আছে চাগে। হেল্ল' হেল্ল', কোনোবা আছেনে ঘৰত? হেল্ল', নাই নেকি বাৰু? মই দেখোন হালাগোলা একো শুনা নাই, কথা পতা একো পতাও নাই কোনো। হেল্ল', কোনোবা আছেনে ঘৰত? ওলাই আহকচোন। হেল্ল', কোনোবা আছেনে? ঘৰত কোনোবা আছেনে? এইখিনি সময়ত আকৌ কোন আহিল? কোনোবা আছেনে বুলি সুধি আছে যে। ইমান জংঘলৰ ভিতৰত ঘৰটো কেনেকৈ দেখি পালে মানুহে? বা, মোৰ কিন্তু ভয় লাগিছে। ব'ল ব'ল, দুইজনীয়ে চাওঁগৈ কোন আহিছে। অকলে গ'লে ভয় লাগে নহয়, দুজনী গ'লে সাহস হয়। সাৱধান হবি কিন্তু। কিন্তু এটা কথা, পইচাখিনি আগতে লুকুৱাই লওঁ ব'ল, চুৰ তুৰো হ'ব পাৰে নহয়। কাৰোবাক বিচাৰিছিল নেকি বাৰু? আচলতে মই জংঘলখনলৈ ফুৰিবলৈহে আহিছিলো। মই টাউনত এখন ডাঙৰ ৰিজৰ্ট খুলিছো। আমাৰ ৰিজৰ্টখনৰ নাম হৈছে জাংফা, য'ত মই বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী ৰাখিবলৈ বিচাৰিছো। টাউনত সচৰাচৰ সকলোৱে ফাৰ্নিচাৰ ৰাখে, কিন্তু মই বাঁহ বেতৰ সামগ্ৰীৰে ৰিজৰ্টখন ধুনীয়াকৈ সজাবলৈ বিচাৰিছো। আৰু মই সেইকাৰণেহে জংঘললৈ আহিছিলো। ইয়াত কিজানিবা কিবা এটা আইডিয়া পাওঁ নেকি। কিন্তু ঘূৰোতে ঘূৰোতে দেখিলো তোমালোকৰ এই ঘৰটো কোনে বনাইছে তোমালোকে ক'ব পাৰিবা নেকি? মই এনেকুৱা ধৰণৰ জুপুৰিয়ে মই বিচাৰিছো। মানে ঘৰো নহয়, জুপুৰিও নহয়, বিশেষকৈ ধৰক চাংঘৰ ধৰণৰ তেনেকুৱা বস্তুৰ প্ৰতি মানে মানুহ অলপ বেছি আকৰ্ষিত হয়। আমাৰ কোনো নাই নহয়। আমি দুয়োগৰাকী বাই ভনী। আমি নিজৰ হাতেৰে বনাইছোঁ। আমাক আমাৰ মায়ে শিকাইছিল। আমি বাঁহ বেতৰ সামগ্ৰী নিজৰ হাতেৰে বনাওঁ। আৰু এই ঘৰটো আমি নিজৰ হাতেৰে তৈয়াৰ কৰি লৈছোঁ। বৰ বিশেষ ভালকৈ নাজানো, তথাপি আমি চেষ্টা কৰিছোঁ, থাকিবলৈ এটা ঘৰ সাজি লৈছোঁ। বঢ়িয়া বঢ়িয়া, বৰ ভাল কথা। আপোনালোকে বাৰু মোক সহায় কৰিব পাৰিবনে? মোৰ ৰিজৰ্টখনৰ কাৰণে এনেকুৱা ধৰণৰে ঘৰ লাগে। মোক প্লিজ বনাই দিয়ক। আপোনালোকক যিমান পইচা লাগে মই সিমানেই দিম, কিন্তু এনেকুৱা ধৰণৰে হ'ব লাগিব। আৰু পাৰিলে বেলেগ বেলেগ ষ্টাইল দি পেলাই আৰু কেইটামান বনাই দিব মোক। নিশ্চয়। টাউনত আমাৰ হাতৰ বিদ্যাবিলাক প্ৰকাশ পালে অন্ততঃ আমি দুয়োগৰাকী বহুত সুখী হ'ম। আৰু আমাৰ মা, যোনে ওপৰৰ পৰা চাই আছে। ঠিক আছে, কেতিয়াৰ পৰা যাব লাগিব বনাবলৈ? আপোনালোকে কাইলৈ ৰাতিপুৱাৰ পৰাই আহক। বাঁহৰ কথা চিন্তা নকৰিব, সকলো বাঁহ মই যোগান দিম। আৰু যিমান পইচা লাগে সিমান দিম, যিমান ডিমাণ্ড কৰিব। মাত্ৰ ধুনীয়াকৈ বনাই দিব, যাতে মোৰ কাষ্টমাৰবিলাক আকৰ্ষিত হয় আৰু বেছিকৈ মই কাষ্টমাৰ পাওঁ। আৰু এটা কথা, মই সেইদিনাখন নিউজ পেপাৰ পঢ়োতে পাইছিলো দুগৰাকী অনাথ ছোৱালীৰ বাঁহ বেতৰ সামগ্ৰী বুলি। কিন্তু মই সেইবিলাক মন নিদিলো। কিন্তু এতিয়াহে ধৰিব পাৰিছো, আচলতে আপোনালোক দুগৰাকীৰ কথাহে কোৱা হৈছিল। বাৰু, এতিয়া মই গৈ থাকো, কাইলৈ ৰাতিপুৱাৰ পৰা আহিব। এই যে জাংফা ৰিজৰ্ট বুলি ক'লে আপোনালোকে চিনি পাবই, মানে ওচৰতে সুধিলেও আপোনালোকক কৈয়ে দিব, সেই মায়াবী কলনীখনৰ ওচৰত। ঠিক আছে বাৰু, এতিয়া মই গৈ থাকো। দেখিলি মালতী, হাতৰ বিদ্যাৰ কেনেকৈ মৰণ নাথাকে। আজি আমি টাউনত অফাৰ পাইছোঁ। আমাক যিমান পইচা লাগে সিমান দিব। আমি ডাঙৰ ডাঙৰ ঘৰ তৈয়াৰ কৰি দিবলৈ পাৰিম। আমাৰ এতিয়া পইচা হ'ব। আৰু এতিয়া আমি কেতিয়াও দুখত থাকিব নালাগে। আমাৰ জীৱনটো বহু ভাল হৈ যাব। এয়া সকলো মা আৰু ভগৱানৰ আশীৰ্বাদ। ভালেই হ'ব। আমি দেউতাক জীৱন পথত কেতিয়াবা দেখিলে আমাৰ উন্নতিবোৰ আমি